মই যোৱা বছৰ নৱেম্বৰতে কৈছিলোঁ যে 2026ত বিটকইন ডাউন ট্ৰেণ্ডত থাকিব আৰু এই মুহূৰ্তত বিটকইন আহি পাইছে $73,304 আৰু 1,12,000 থাকোঁতেই মই কৈছিলোঁ যে বিটকইন ডাউন ট্ৰেণ্ডত থকাটো কনফাৰ্ম। $1,12,000 পৰা এতিয়া আহি 73,000 পাইছেহি। কিন্তু মাৰ্কেট যিহেতু মাইনাছ ট্ৰেণ্ডত আছে বিটকইন, গতিকে আমি ইয়াত শ্বৰ্ট চেল কৰিম। মিনছ আপোনাৰ যিমান ডাউন হয় সিমান প্ৰফিট হ'ব। আৰু মই তেতিয়াই কৈছিলোঁ যে এইটো মুহূৰ্তত বিটকইন শ্বৰ্ট চেল কৰিব, বাই কেতিয়াও নকৰিব। আৰু বিটকইন বাইং ছিগনেল ইমান ইজিলি নাহে, মই তেতিয়াই কৈছিলোঁ। আৰু এতিয়াও কৈছোঁ যে বিটকইন আপ ট্ৰেণ্ডত যাবলৈ এতিয়াও টাইম আছে। কিন্তু এই মুহূৰ্তত আপুনি যদি বিটকইন বা যিকোনো ক্ৰিপ্ট' ব্লাইণ্ডলি বাই কৰিবলৈ যায়, তেতিয়া কিন্তু প্ৰফিট তেনেকৈ নহয়। যিহেতু মেজৰ ট্ৰেণ্ড ডাউনত আছে, গতিকে বিটকইন এই মুহূৰ্তত আমি শ্বৰ্ট চেল কৰিম আৰু শ্বৰ্ট চেল কৰিহে প্ৰফিট কৰিম।